হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভালেই, আমাৰো ভালেই। আজি হৈছে জেঠৰ 2 তাৰিখ আৰু মে' মাহৰ 17 তাৰিখ। আজি ৰাতিপুৱাৰ পৰা আমি বহুত ব্যস্ত আৰু এয়া নামঘৰৰ পৰিৱেশ। আজি আমাৰ জেঠ মাহৰ শৰাইখন দিবলৈ লৈছোঁ। জেঠ মাহৰ যিহেতু আমাৰ ইয়াতে নাম ধৰা হয়, কিছুমান ঠাইত ভাদ মাহত ধৰা হয়, কিন্তু আমাৰ ইয়াতে জেঠ মাহত ধৰা হয়। আৰু এয়া ৰাতিপুৱা আমি আহি মা, মই আৰু নামঘৰৰ কেইজনমান খুৰী, বৰমা, এনেকৈ আমাৰ খুৰী, জেঠীমা এনেকৈ সকলোৱে মিলি যোগাৰ কৰি থৈ গৈছোঁ। আৰু এয়া খুৰীমা, আমাৰ শাহুমা, এনেকৈ মই শৰাইখন সজাই চাকি বন্তি দিলোঁ। লগতে এয়া শাহুমা আৰু মই আমাৰ নামঘৰৰ চৌহদতে শিৱ বাবাৰ থান আছে, তাতে চাকি বন্তি শৰাই দিলোঁ। দি এতিয়া নামঘৰলৈ এয়া খুৰী, বৰমা সকলো আয়তীসকল আহিবলৈ লৈছে। এগৰাকী দুগৰাকীকৈ আহি বহিছে। তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ' কৰি থৈছিলোঁ। আৰু এইফালে মই সকলোকে মাত লগাই বহিবলৈ দিছোঁ, যিহেতু আজি আমাৰ শৰাই। আৰু লগতে এয়া চাহৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ। আৰু এয়া নাম ধৰিবলৈ লৈছে, অকণমান আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু এতিয়া নাম সজোৱা অকণমান চাহৰ যোগাৰ কৰিছিলোঁ, তাকেই দিছে আমাৰ জেঠীমা আৰু ওচৰৰে খুৰী দুজনী লগ লাগি আমাৰ পায়সখিনি বনাই দিছিলে। আৰু এয়া পায়সৰ লগতে চাহৰ অলপ নাস্তা দিলোঁ, তেনেকৈ চাহ খোৱালোঁ সকলোকে। আৰু লগতে প্ৰসাদৰ যোগাৰ কৰিছোঁ। এতিয়া সকলোকে চাহ ভগাইছে। চাহৰ শেষত সিফালে শৰাইও ভাঙিছে, প্ৰসাদো দিব। আৰু আনফালে ওচৰৰ খুৰা, বৰ্তা, দাদাসকলকো নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকো আহিছে। আৰু ধুনীয়াকৈ সকলোকে প্ৰসাদ দিয়া হ'ল আৰু সকলো ঘৰা ঘৰি গ'লগৈ। দিনটো ভালে ভালে পাৰ হ'ল, সেয়ে ভগৱানৰ ওচৰত বহুত কৃতজ্ঞ।